নমস্কাৰ এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছো এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে গৈ উৰিয়াম ঘাটত গৈ সমগ্ৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰিলে আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰীয়ে কি কৈছে চাওক মুখ্যমন্ত্ৰীয়ে কৈছে যে তালিকা চৰকাৰে হাজু কৰিছে সমগ্ৰ ৰাজ্যত যিসমূহ বনভূমি দখল কৰা হৈছে নামঘৰৰ ভূমি দখল কৰা হৈছে সত্ৰৰ ভূমি দখল কৰা হৈছে চৰকাৰী ভূমি বেদখল কৰা হৈছে তাৰ তালিকা চৰকাৰে হাজু কৰিছে কেৱল উৰিয়াম ঘাটতে নহয় আন প্ৰান্তত উচ্ছেদ চলিব তাৰ বাবে চৰকাৰ হাজু আৰু উৰিয়াম ঘাটত এজন ব্যক্তিয়ে 200 পৰা 300 বিঘা ভূমি বেদখল কৰি ৰাখিছিল আৰু কি কৈছে সকলো তথ্য লৈ অহাৰ চেষ্টা কৰিছো জনাইছো টাইমত বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত উৰিয়াম ঘাটত হাজাৰ বনভূমি কম সংখ্যক লোকে দখল কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এই মুহূৰ্তত এই মন্তব্য কৰা হৈছে বেদখলকাৰীয়ে মাটি দখল কৰি অৰ্থনৈতিক ভেটি সবল কৰাৰ চেষ্টা কৰিছিল উৰিয়াম ঘাটত কোনো ভূমিহীন লোক নাই যিসকলে মাটি বেদখল কৰিছে তেওঁলোক ভূমিহীন নহয় মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে একোটা পৰিয়ালে উৰিয়াম ঘাটত 200 পৰা 300 বিঘা মাটি বেদখল কৰিছে কল্পনা কৰক একোটা পৰিয়ালে 200 পৰা 300 বিঘা মাটি বেদখল কৰিছে সৰু হুৰা মাটি নহয় মুখ্যমন্ত্ৰীয়ে কথা প্ৰকাশ কৰিছে ইতিমধ্যে বেদখলকাৰী আতৰি গৈছে 70% বেদখলকাৰী আতৰি গৈছে আৰু বাকি 2-3 বেদখলকাৰীও আতৰি যাব 2-3 দিনৰ ভিতৰত আৰু ইয়াৰ পাছত জিলা প্ৰশাসনে আৰু বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব বহু মূল্যবান গছ তাত ৰোপণ কৰা হ'ব উৰিয়াম ঘাটত নীতি নিয়মৰ ভিতৰত থাকি উৰিয়াম ঘাটত বহু নতুন কাম কৰা হ'ব বেদখলকাৰীৰ পৰা মুক্ত কৰা হ'ব কল্পনা কৰক এজন ব্যক্তিৰ লগত এটা পৰিয়ালৰ লগত 200 পৰা 300 বিঘা মাটি আছে কি হাৰত তাত বেদখল হৈছিল সৰু পথাৰৰ পিছত গোলাঘাটতো উচ্ছেদ চলিব মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি দিলে উচ্ছেদ থমকি নৰয় আইন আৰু আদালতৰ নিয়ম মানি ৰাজ্যৰ আন প্ৰান্ততো উচ্ছেদ চলিব আৰু তাৰ বাবে চৰকাৰ হাজু হৈছে উচ্ছেদ চলোৱা হ'ব চৰকাৰ হাজু হৈছে বেদখলকাৰী ভুল হৈছে স্পেলিংটো মই অনুৰোধ কৰিছো শুদ্ধকৈ অসমীয়া ভাষাটো লিখাৰ বাবে বেদখলকাৰীক পুনৰবাৰ উচ্ছেদ চলোৱাৰ পৰা সমগ্ৰ অসমত চৰকাৰে উচ্ছেদ চলাব এয়া মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে বনভূমি উদ্ধাৰ কৰাৰ বাবে চৰকাৰ সংকল্পবদ্ধ সত্ৰ নামঘৰ আদিৰ ভূমিও বেদখল কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে আমি প্ৰথমতে দৃশ্যাংশ আপোনালোকক দেখুৱাম য'ত মুখ্যমন্ত্ৰীয়ে নিজে গৈ তামোলৰ বাগান এয়া দৃশ্য চাওক ফুল ভিজুৱেল দিবলৈ মই অনুৰোধ কৰিছো এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৃশ্য চাওক এইবিলাকত তামোলৰ বাগান 200-300 বিঘা ভূমি দখল কৰিছে এয়া উৰিয়াম ঘাটত বন বিভাগ প্ৰশাসনৰ লগত মুখ্যমন্ত্ৰী গৈ উপস্থিত হৈছে এই ভিতৰুৱা অঞ্চলবিলাকলৈ গৈছে য'ত আগতে বনভূমি আছিলে চৰকাৰী ভূমি আছিলে এতিয়া তাত 200-300 বিঘা ভূমি তামোলৰ বাগান এজন মানুহৰ লগত 200-300 বিঘা ভূমি কল্পনা কৰক এটা পৰিয়ালৰ লগত আৰু তেওঁলোকে নিজকে গৃহহীন বুলি কয় ভূমিহীন বুলি কয় মুখ্যমন্ত্ৰীয়ে নিজে পৰিদৰ্শন কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈ নিজে পৰিদৰ্শন কৰিছে নিজেই চাইছে সমগ্ৰ অঞ্চল আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে এয়া মাত্ৰ আৰম্ভণি ইয়াতে থমকি ৰোৱা নহয় ইয়াৰ পাছত একচন লোৱা হ'ব এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দেখিবলৈ পোৱা গৈছে লগতে স্থানীয় বিধায়ক আছে বন বিভাগৰ লোক আছে প্ৰশাসনৰ লোক আছে কি পৰ্যায়ত বেদখল হৈছে মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিছে এয়া দৃশ্য আমি আপোনালোকক দেখুৱাইছো হাৰি তামোলৰ বাগান এই সকল লোকক ভূমিহীন বুলি কয় একাংশই 200-300 বিঘা ভূমি তেওঁলোকে দখল কৰিছে এনেকুৱা ভূমিহীন অসমত আছে যোনে 200-300 বিঘা ভূমি বেদখল কৰে খিলঞ্জীয়া অসমীয়া জনতাৰ হাততো এই পৰ্যায়ত মাটি নাই যিদৰে 200-300 বিঘা ভূমি বেদখল কৰি তাত তামোলৰ বাগান গঢ়ি তুলিছে আৰু মুখ্যমন্ত্ৰীয়ে নিজে আজি তাত পৰিদৰ্শন কৰিছে আৰু কৈছে এয়া মাত্ৰ আৰম্ভণি আইন আদালতৰ নিয়ম মানি ৰাজ্যৰ আন প্ৰান্ততো অভিযান চলোৱা হ'ব সত্ৰৰ মাটি নামঘৰৰ মাটি চৰকাৰী ভূমি বনভূমি যোনে বেদখল কৰিছে তেওঁলোকক উচ্ছেদ কৰা হ'ব তেওঁলোকৰ ওপৰত একচন লোৱা হ'ব একচন মুদত মুখ্যমন্ত্ৰী নিজে নামিছে আৰু ইয়াৰ দৃশ্য আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিছে 200-300 বিঘা ভূমি এটা পৰিয়ালে দখল কৰিছে 70% মানুহ উৰিয়াম ঘাটৰ পৰা আতৰি গৈছে বাকি 30% 2 দিনৰ ভিতৰতে আতৰি যাব আৰু তাৰ পাছতে প্ৰশাসনে তাত উচ্ছেদ চলাই ব্যৱস্থা গ্ৰহণ কৰিব আৰু ভিতৰুৱা এই অঞ্চললৈ গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে পৰিদৰ্শন কৰিছে আৰু তাৰ পাছত কৈছে যে তালিকা সাজু হৈছে আৰু এয়া দৃশ্য চাওক এইবিলাক তামোলৰ বাগান পিছফালে হাৰি তামোলৰ গছ আপোনালোকে দেখা পাইছে এটা পৰিয়ালে 200-300 বিঘা ভূমি দখল কৰি পেলাইছে অৰ্থনৈতিক আন্দোলন কৰিছে অসমৰ ভূমি বনভূমি বেদখল কৰি মুখ্যমন্ত্ৰীয়ে কৈছে যে এই কাম কৰিবলৈ দিয়া নহব এই সকল ভূমিহীন লোক নহয় 200-300 বিঘা ভূমি থকা মানুহ কি দৰে ভূমিহীন হ'ব পাৰে
কল্পনা কৰক এই প্ৰশ্নটো আজি ৰাইজৰ বাবে এৰি দিয়া হৈছে এটা পৰিয়ালৰ লগত 200-300 বিঘা ভূমি তাকো বেদখল কৰিছে তামোলৰ খেতি কৰিছে তাত আৰু তাৰ জৰিয়তে অৰ্থনৈতিকভাৱে তেওঁলোক সবল হৈছে আজি কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী হেলিকপ্টাৰ লৈ তাই উপস্থিত হৈছিল আৰু তাৰ পাছতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে এয়া মাত্ৰ আৰম্ভণি সৰু পথাৰৰ পিছত গোলাঘাটত চলিব ৰাজ্যৰ আন প্ৰান্তত চলিব তালিকা চৰকাৰে সাজু কৰিছে একচন মুদত চৰকাৰ আছে চৰকাৰে সকলো তথ্য সংগ্ৰহ কৰিছে আৰু নিজে তেওঁ পৰিদৰ্শন কৰি কৈছে যে একচন লোৱা হ'ব ব্যৱস্থা লোৱা হ'ব উৰিয়াম ঘাটত মুখ্যমন্ত্ৰী নিজে গৈ সেই ঘটনাস্থলীত উপস্থিত হৈ পৰিদৰ্শন কৰিলে আৰু দৃশ্য দেখিলে আপোনালোক আচৰিত হৈ পৰিব যে 200-300 বিঘা ভূমি বেদখল কৰিছে বেদখলকাৰীয়ে নিজকে তেওঁলোকে ভূমিহীন বুলি কয় মাটি নাই বুলি কয় জংঘলৰ ভিতৰত যায় বনভূমিৰ ভিতৰত যায় নামঘৰৰ মাটিত যায় সত্ৰৰ মাটিত যায় আৰু তাৰ পাছত বেদখল কৰি ঘৰ নিৰ্মাণ কৰে অৰ্থনৈতিকভাৱে সবল হোৱাৰ চেষ্টা কৰে এই কাম হ'বলৈ দিয়া নহ'ব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উৰিয়াম ঘাটৰ পৰা এই মুহূৰ্তত স্পষ্ট কৰি দিছে আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো মন্তব্য আপোনালোকে দেখা পাইছে যে এই সমগ্ৰ অঞ্চলটোত হাজাৰ হাজাৰ বিঘা মাটি খুব কম সংখ্যক পৰিয়ালে দখল কৰি বেসিক্যালি এখন ক'বলৈ গ'লে এটা অৰ্থনৈতিক ভাৱে তেওঁলোকে বা বেদখলকাৰীসকলে নিজৰ স্থিতি শক্তিশালী কৰিছিলে ইয়াতে এটা বস্তু দেখা যায় যে কোনোবা মানুহৰ মাটি নাই কাৰণে ইয়াত অহা নাই কাৰণ তেওঁলোকে সাধাৰণতে আমি ভূমিহীন মানুহক 3 বিঘা মাটি দিওঁ 2 বিঘা মাটি দিওঁ কিন্তু ইয়াত একো গৰাকী পৰিয়ালে 300 বিঘা 400 বিঘা 200 বিঘা এই ধৰণে ভূমি তেখেতসকলে অধিগ্ৰহণ বা তেওঁলোকৰ দখলত ৰাখিছিলে স্বাভাৱিকভাৱে মই ভাবো যে ইয়াৰ পৰা মানুহখিনি আঁতৰি গৈছে প্ৰায় 70% মানুহ আৰু মানুহখিনিও মই ভাবো যে অহা 2-3 দিনত আঁতৰি যাব তাৰ পিছত জিলা প্ৰশাসন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াতে বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাম কৰিব পাৰিব নীতি নিয়মৰ ভিতৰত বিভিন্ন ধৰণৰ মূল্যৱান গছ যিখিনি আমাক বহুতখিনি অৰ্থনৈতিকভাৱে শক্তিশালী কৰিব পাৰিব সেই ধৰণৰ কাম আমাৰ স্থানীয় ৰাইজসকলে ইয়াত কৰিব পাৰিব বন বিভাগে কৰিব পাৰিব আৰু এটা নিয়ম নীতি পৰিসীমাৰ মাজত থাকি কামবিলাক কৰিব পাৰি আমাৰ সৰু পথাৰ সমষ্টিত উচ্ছেদ অভিযান হোৱাৰ পিছত গোলাঘাটতো কিছু কাম কৰিবলগীয়া আছে আৰু এই ধৰণে আমাৰ এখন দীঘলীয়া তালিকা আছে কিন্তু প্ৰত্যেকটো কাম কৰাৰ আগতে আইন আদালত সকলোখিনি পৰীক্ষা কৰিব লাগে গতিকে আমাৰ চেষ্টা থাকিব এটাকৈ যাতে আমি কামবোৰ সুকালু মানে খুব সুচিন্তিতভাৱে আমি কৰি গৈ থাকিব পাৰো আবেগিকভাৱে যদি ইয়াতো আহক তাতো আহক বুলি গৈ থাকো কোনবা দিনা কোৰ্টে কৈ দিব যে আপোনালোক কতো যাব নোৱাৰে সেইকাৰণে আমি আইন আদালত অধিবক্তা আমাৰ নিজৰ অভিজ্ঞতা এই সকলোবিলাক লৈ পেলাই এটাকৈ আমি স্পটত গৈ আছো আৰু যত আমি জানো যে আমাৰ স্থিতি আইনগত দিশৰ পৰা মজবুত আমি তেনেকে এটাকৈ কৰি গৈ আছো আৰু মই ভাবো যে গোটেই অসমতে ইয়াৰ পিছতো 2-3 জায়গাত হ'ব তাত কাম চলি আছে গতিকে সেই ধৰণে এটাকৈ আমাৰ বন বিভাগকৈ ফৰেষ্ট ভিজিআৰ পিজিআৰ সত্ৰৰ মাটি নামঘৰৰ মাটি এইখিনি আমি লাহে লাহে উদ্ধাৰ কৰি থাকিম আপোনালোকে দেখা পাইছে যে এই সমগ্ৰ অঞ্চলটোত হাজাৰ হাজাৰ বিঘা মাটি খুব কম সংখ্যক পৰিয়ালে দখল কৰি বেসিক্যালি এখন ক'বলৈ গ'লে এটা অৰ্থনৈতিক ভাৱে তেওঁলোকে বা বেদখলকাৰীসকলে নিজৰ স্থিতি শক্তিশালী কৰিছিলে ইয়াতে এটা বস্তু দেখা যায় যে কোনোবা মানুহৰ মাটি নাই কাৰণে ইয়াত অহা নাই কাৰণ তেওঁলোকে সাধাৰণতে আমি ভূমিহীন মানুহক 3 বিঘা মাটি দিওঁ 2 বিঘা মাটি দিওঁ কিন্তু ইয়াত একো গৰাকী পৰিয়ালে 300 বিঘা 400 বিঘা 200 বিঘা এই ধৰণে ভূমি তেখেতসকলে অধিগ্ৰহণ বা তেওঁলোকৰ দখলত ৰাখিছিলে
স্বাভাৱিকভাৱে মই ভাবোঁ যে ইয়াৰ পৰা মানুহখিনি আঁতৰি গৈছে প্ৰায় 70% মানুহ আৰু মানুহখিনিও মই ভাবোঁ যে অহা 2-3 দিনত আঁতৰি যাব। তাৰ পিছত জিলা প্ৰশাসন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াতে বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাম কৰিব পাৰিব নীতি নিয়মৰ ভিতৰত। বিভিন্ন ধৰণৰ মূল্যৱান গছ যিখিনিয়ে আমাক বহুতখিনি অৰ্থনৈতিকভাৱে শক্তিশালী কৰিব পাৰিব, সেই ধৰণৰ কাম আমাৰ স্থানীয় ৰাইজসকলে ইয়াত কৰিব পাৰিব, বন বিভাগে কৰিব পাৰিব আৰু এটা নিয়ম নীতিৰ পৰিসীমাৰ মাজত থাকি কামবিলাক কৰিব পাৰি। আমাৰ সৰুপথাৰ সমষ্টিত উচ্ছেদ অভিযান হোৱাৰ পিছত গোলাঘাটতো কিছু কাম কৰিবলগীয়া আছে আৰু এই ধৰণে আমাৰ এখন দীঘলীয়া তালিকা আছে। কিন্তু প্ৰত্যেকটো কাম কৰাৰ আগতে আইন আদালত সকলোখিনি পৰীক্ষা কৰিব লাগে। গতিকে আমাৰ চেষ্টা থাকিব যে এটা এটাকৈ যাতে আমি কামবোৰ খুব সুচিন্তিতভাৱে আমি কৰি গৈ থাকিব পাৰোঁ। আৱেগিকভাৱে যদি ইয়াতো আহক তাতো আহক বুলি গৈ থাকোঁ, কোনোবা দিনা কোৰ্টে কৈ দিব যে আপোনালোক ক'তো যাব নোৱাৰে। সেইকাৰণে আমি আইন আদালত অধিবক্তা আমাৰ নিজৰ অভিজ্ঞতা এই সকলোবিলাক লৈ পেলাই এটা এটাকৈ আমি স্পটত গৈ আছোঁ আৰু য'ত আমি জানো যে আমাৰ স্থিতি আইনগত দিশৰ পৰা মজবুত, আমি তেনেকে এটা এটাকৈ কৰি গৈ আছোঁ আৰু মই ভাবোঁ যে গোটেই অসমতে ইয়াৰ পিছতো 2-3 জেগাত হ'ব, তাত কাম চলি আছে। গতিকে সেই ধৰণে এটা এটাকৈ আমাৰ বন বিভাগকৈ ফৰেষ্ট, VGR, PGR, সত্ৰৰ মাটি, নামঘৰৰ মাটি এইখিনি আমি লাহে লাহে